এতিয়া কলিৰ যিটো মহৎ গুণ, কলিৰ মহৎ গুণৰ বিষয়ে পদে ব্যাখ্যা কৰিছে। সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই চাৰিটা যুগৰ ভিতৰত কলিয়ে হ'ল শ্ৰেষ্ঠ যুগ। কলিক জ্ঞানীসকলে, মহন্তসকলে কলিক প্ৰশংসা কৰে, কিয়নো সত্য যুগত ধ্যান কৰি যিটো ফল পাইছিলে, ত্ৰেতাত যজ্ঞ কৰি যিটো ফল পাইছিলে, দ্বাপৰত পূজা কৰি যিটো ফল পাইছিলে, তাতোতকৈ বেছি ফল কলি লোকে কেৱল নাম ল'লেই পায়। যে দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণক বা ত্ৰেতা বা সত্য যুগত, এই তিনিটা যুগত স্বয়ং ভগৱন্তক স্বচক্ষুৰে দৰ্শন কৰি সেই যুগৰ লোকে যিটো ফল পাইছিলে, কলিৰ লোক মলমতি হ'লেও ইমানেই ভাগ্যৱান, এই দুটা চকুৰে ভগৱন্তক নেদেখিলেও দেখা সকলতকৈ বোলে বেছি ফল পায়। কেনেকে? অ পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠত বৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰাধাম এৰিলে, পৃথিৱী এৰিলে, ধৰ্ম জ্ঞান বোলে সমস্ত লগত লৈ গুচি গ'ল। তেওঁ কি থৈ গ'ল আমাৰ কাৰণে? তেওঁ গুণৰ নাম। আৰু সেইকাৰণে কৈছে, পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আবে নামৰ কীৰ্তনে। সেইকাৰণে পূৰ্বতে কৃষ্ণক দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ পেলাই তাতকৈ বেছি ফল পায়। যে আজি যে আমি অকণমান সময় কৃষ্ণৰ কথা শ্ৰদ্ধা সহকাৰে শুনিছোঁ, একান্ত চিত্তে শুনিছোঁ, আজি বাৰু আমি কিহৰ ফল পাম? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্পষ্টভাৱে কৈছে, অ যিটো জানে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। যি লোকে কৃষ্ণ কথা শুনিবলৈ মাজে মাজে বিচাৰে, অকণমান সুবিধাটো পালে ধৈৰ্য ধৰি বহি শুনি থাকে। আজি আপোনালোকে ধৈৰ্য ধৰি শুনি বহি আছে নে বাৰু? কাৰোবাৰ হয়তো কঁকাল বিষাই গৈছেগে নে, আঁঠু কুটকুটাই গৈছেগে, দিনতো আহিছিলে ভাগৰো লাগিছে, হ'লেওতো বহি আছে ধৈৰ্য ধৰি। আজি আপোনালোকে কিহৰ ফল পাইছে? যত তীৰ্থ স্নান, বহু অৰ্থ ব্যয় কৰি গোটেই ভাৰতবৰ্ষত 12 বছৰ একেৰাহে তীৰ্থত স্নান কৰিলে যিটো ফল পায়, আজি খন্তেক সময় এই গৃহস্থী ঘৰত কৃষ্ণ কথা শুনি পাই গ'ল। দানৰ ভিতৰত আটাইতকৈ ডাঙৰ দান হ'ল তোলা দান। যিজনক দান কৰিব, তেওঁৰ গাৰ সমান ওজনৰ সোণ দান দিয়াটোক তোলা দান বুলি কয়। তেওঁৰ গাৰ ওজন যদি 70 কেজি হয়, তেন্তে 70 কেজি সোণ দান দিবলগীয়া হৈছিলে। আগৰ ৰজা মহাৰজাবিলাকে দিছিলে। আজি আমি ইমানেই ভাগ্যৱান, এৰতিও নিদিয়াকৈ কৃষ্ণ কথা শ্ৰৱণৰ যোগেদিয়ে 70 কেজি সোণ দান দিয়াৰ ফলটো আজি আমি পাই গৈছোঁ। সমস্ত দেৱ দেৱতাক পূজা সেৱা কৰিলে যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শুনি পাই গ'লো। বেলেগকে আকৌ দেৱ দেৱতাক পূজা কৰাৰো কোনো প্ৰয়োজন নাই, কিয়নো কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নপাৱে। গছৰ গুৰিত পানী ঢালিলে বোলে ডালপাত সমস্তই পায়, হয়নে বাৰু? কিন্তু ডালপাতত দি বোলে যে গুৰিত নিদিয়ে, তেতিয়া পাবনে বাৰু? পিতৃ বছৰে বছৰে পিতৃ মৃত্যু হোৱা তাৰিখত পিণ্ড দি শ্ৰাদ্ধ পাতি বা কেৱল নামষাৰ গোৱাই যিটো ফল পায়, আজি আমি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি তাক পাই গ'লো। আকৌ বেলেগকে নিৰ্দিষ্ট তাৰিখত সেই উদ্দেশ্যে পতাৰো কোনো প্ৰয়োজন নাই। জাগত যোগাদিৰো মহাফলক পাৱে। আগৰ ঋষিমুনিবিলাকে জ্ঞান মাৰ্গৰ যোগেদি কি কৰিছিল? ঈশ্বৰৰ সমাধিত যম নিয়ম আসন প্ৰাণায়াম
ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি ধৰিছিলে কেৱল বায়ু আৰু পানী খাই খাই আমি পাৰিমনে বাৰু তেওঁলোকে বায়ু পানী খাই সমাধি ধৰি যিটো ফল পাইছিলে আজি আমি বোলে 4 সাঁজ খায়ো দিনটোত বহুতে 4 সাঁজো খায় নহয় তাৰ ফলটো আমি পাই গৈছোঁ কৃষ্ণ কথাৰ যোগেদি আগতে পঞ্চতপা ব্ৰত বুলি কঠোৰ ব্ৰত এটা হয় পালন কৰিছিলে বিশ্বামিত্ৰ পৰাশৰ প্ৰভৃতি ঋষিমুনিবিলাকেও সাহস কৰিব পৰা নাছিলে সেই ব্ৰতটো পালন কৰিবৰ কাৰণে জেঠ আহাৰ আৰু শাওণমহীয়া 5টা তাপৰ মাজত অৰ্থাৎ এটা হ'ল প্ৰখৰ সূৰ্যৰ তাপ জেঠ আহাৰ শাওণমহীয়া কিমান প্ৰখৰ চাৰিওফালে চাৰিকোণা প্ৰকাণ্ড জুই ধৰি লৈ তাৰ মাজত সোমাই ঈশ্বৰক ধ্যান কৰে 5টা তাপৰ মাজত থাকি কৰাৰ কাৰণে পঞ্চতপা ব্ৰত বুলি কয় আমি পাৰিমনে বাৰু 5টা তাপটো বাদেই দিয়ক জেঠ আহাৰ শাওণমহীয়া বাদেই দিয়ক এতিয়া ৰ'দ দিয়কচোন বাৰু আপুনি আধা ঘণ্টা ৰ'দত বহি থাকক মাথা অচন্দ্ৰাই যাব তাৰ ফলটো আমি পাই গ'লোঁ পঞ্চতপা ব্ৰত আমাৰ অসমতো আছে বাৰু মই এবাৰ এঠাইত পাইছিলোঁ বহাগ মাহত গৈছিলোঁ ভাগৱত ব্যাখ্যা কৰিবলৈ খোৱা লোৱা কৰি থাকোঁতে কাষতে বহি থকাজনে ক'লে বাপ আমাৰ গাঁৱত আপুনি যিমান ভাগৱত ব্যাখ্যা নকৰক আমাৰ কিন্তু গোটেই গাঁৱৰ ৰাইজে অতীতৰ পৰা এটা পৰম্পৰা ধৰ্ম চলি আহিছে কেতিয়াও এৰিব নোৱাৰে বোলো কি ধৰ্ম এই জেঠ আৰু আহাৰ এই 2 মাহত প্ৰত্যেক গৃহস্থী ঘৰত পঞ্চতপা ব্ৰত পালন কৰে মই বোলো কেনেকৈ পালন কৰে সেইটো অসম্ভৱ আগৰ মহা ঋষিমুনিবিলাকেও সাহস কৰিব পৰা নাছিল ইমান কঠিন বোলে ইমান কঠিনে কেনেকৈ পাতে তো মই নৱম স্কন্ধ ভাগৱতত পোৱা মতে মই ক'লোঁ এনেকৈ তেনেকৈ 5টা তাপৰ মাজত থাকি তেতিয়া তেওঁ মোক ক'লে তেনেকৈহে পাতে নেকি বোলো বোলে আমাৰ গাঁৱৰ মানুহে আকৌ তেনেকৈ পালন নকৰে নহয় কেনেকৈ কৰে জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি ভাত এসাঁজ খুৱাই দিয়ে বোলে পঞ্চতপাৰ ব্ৰত তেতিয়া মই চিন্তা কৰিছোঁ এইটো কিন্তু ভাল সহজ সৰল উপায় তপাই হওক যিয়ে হওক 5জনক মাতিলে নিমন্ত্ৰণ কৰিলে হয়নে বাৰু সেৱকীয়েতো অন্নমুঠি দি সেৱা ধৰিবই ভকতেতো আশীৰ্বাদ নিদিয়াকৈ নাখায় কলিযুগত ভকতৰ আশীৰ্বাদতে কৃষ্ণৰ কৃপা পাব নাই তাৰ সমস্তৰে ফলটো আমি পাই গ'লোঁ কেলে পালোঁ তাৰ কাৰণটো দিছে যেতিয়া পৃথিৱীত কলিৰ আগমন হ'ল কলিৰ ভয়ত কম্পমান হৈ যিমানবিলাক ধৰ্ম কৰ্ম আছিলে একত্ৰিত হৈ নামত শৰণে পখিলে কলিৰ ভয়ত তাক হুয়া ধৰ্ম যত এক স্থান হুয়া ৰৈল হৰিৰ নামত সেইকাৰণে গুৰুজনে আমাক সকলোকে আহ্বান জনাইছে জানি এক চিতে ফুৰা ৰাম নাম গাই সকলে ধৰ্ম কলাগ পাইবা একে ঠাই সেইকাৰণে সকলোৱে নাম লোৱা কেৱল নাম ল'লেই সমস্ত ধৰ্ম কৰ্মৰ ফলটো এনেই পাই যাব গতিকে ইয়াত সেইটো কাৰণে কৈছে সত্য যুগে ধ্যান কৰি যজ্ঞত ত্ৰেতাত যেন ফল পাৱে নৰে দাপৰে পূজাত কলিত কেৱলে মাত্ৰ নাম গুণ গাৱে এতেকে সমস্তে ফল সিটোজনে পাৱে কৃষ্ণ বাহক অকমান ধন্য কলিযুগ ধন্য নৰতনুক কৈছে নাই ব্ৰহ্মাৰ প্ৰাৰ্থনীত নৰতনু অনুপাম বুলি কৈছে নাই গতিকে সেই ব্ৰহ্মাই প্ৰাৰ্থনা কৰা মনুষ্য দেহটো আমি পাইছোঁ চাওক কিমান দুৰ্লভ ব্ৰহ্মাই বিচৰা দেহটো পাইছোঁ সেইকাৰণে প্ৰতিকে গুৰুজনে আমাক আহ্বান জনাইছে যে তোমালোকে ব্ৰহ্মাৰ বাঞ্ছনী নৰতনু পাত্ৰটো পাইছে বিফলে নিনিয়াবা অতি শীঘ্ৰে কৃষ্ণত শৰণ লৈ তেওঁৰ নাম লোৱা নাম ল'লেই তোমালোকে সমস্ত ধৰ্ম কৰ্ম ফলটো এনেই পাবা যেতিয়া তৃণতৰু শিলৰ পৰা উত্তৰণ হৈ আহি 84 লক্ষ জনী অতিক্ৰম কৰি জীৱই মনুষ্যৰ দেহটো পায় মনুষ্যৰ দেহটো পোৱাৰ লগে লগে বোলে ঋণগ্ৰস্ত হয় ধাৰ লাগে কেইটা ধাৰ লাগে পিতৃ ভূত পতি দেৱ ঋষি সুৰহি দৰ উপজিলে তাসম্বাৰ ঋণী হৈ নৰ পিতৃঋণ দেৱঋণ ঋষি ঋণ ভূত ঋণ আৰু সুৰহিতৰ ঋণ এই 5টা ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো ব্যাসদেৱে ভাগৱত শাস্ত্ৰ পোৱাৰ আগত বেদৰ যেতিয়া শাখাভেদ কৰিছিলে
পুৰাণসমূহ ৰচনা কৰি যাৰ যিটো জাতি ধৰ্ম পৃথিৱীত প্ৰচাৰ কৰিছিলে সেই সময়ত তেওঁ 5টা যজ্ঞৰ বিধান দিছিলে বোলে হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ দেৱ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে হোম যজ্ঞ কৰিব লাগিব ঋষিৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে তৰ্পণ কৰিব লাগিব বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে বলিদান দিব লাগিব পিতৃ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে শ্ৰাদ্ধ পাতিব লাগিব পিণ্ড দিব লাগিব আৰু সমভাৱে সুহৃদ সবাৰো খোজে ঋণ সুহৃদৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে সকলোৰে লগত মৈত্ৰী ভাৱ আনিব লাগিব কিন্তু যেতিয়া নাৰদৰ পৰা ভাগৱত শাস্ত্ৰ পাই গ'ল বেদৰ তত্ত্বমৰ্ম যেতিয়া বুজি পালে মায়াৰ কাম কি ভক্তিৰ কাম কি যেতিয়া বুজি পালে বুজি পাই তেওঁ সিহঁত কলিৰ মলমতী লোকক চিঞৰি চিঞৰি ক'লে হেৰা কলিৰ মলমতী লোক কলিৰ যুগ ধৰ্ম কেৱল নাম তোমালোকে 5টা যজ্ঞ কৰিব নালাগে 5টা ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে 5টা যজ্ঞ কৰিব নালাগে মাত্ৰ এটা কাম কৰিলেই হৈ গ'ল কায় বাক্য মনে কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ খোজা সবে গৈল নিৰন্তৰে নকৰি ঋণী আৰ নোহি সিটো নৰে কায় বাক্য মানে নিশ্চয় কৰি যিয়ে ভগৱন্তৰ চৰণত শৰণ লৈ ভকতৰ সংগত তেওঁৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে তেওঁ সমস্ত ঋণৰ পৰা মুক্ত হৈ গুচি যায় গতিকে সেইকাৰণে কৈছে এহি ভাৱে ঋণী সদা ভকতিবিহীন যদি ভক্তিহীন হয় তেওঁ সদায় যিমান যজ্ঞ কৰিলেও 5টা যজ্ঞ কৰিলেও নিতৌ তেওঁ ঋণগ্ৰস্ত হৈ থাকে আৰু ভাগৱতে কৈছে তুমি 5টা ঋণটো বাদেই দিয়া এটা ঋণৰ পৰাই মুক্ত হ'ব নোৱাৰা পিতৃ ঋণৰ পৰাই মুক্ত হ'ব নোৱাৰা কিয়নো যিটো পিতৃ মাতৃ দেহ সৃজিলন্ত পুখিলন্ত কতো দিন শতেক বছৰে সিটো পিতৃ মাতৃ খুজিতে নপাৰে ঋণ যি পিতৃ মাতৃ আমাক দেহটো সৃষ্টি কৰিলে মাতৃগৰাকীয়ে গৰ্ভত স্থিতি হোৱাৰ দিনৰ পৰা ধৰি কিমান দুখ কষ্ট স্বীকাৰ কৰি জন্ম হোৱাৰ পিছতো বিষ্ঠামূত্ৰ ধুৱাই খুৱাই বোৱাই ডাঙৰ দীঘল কৰিলে আজিকালি ল'ৰা ছোৱালী পঢ়ুৱাবলৈকে কিমান লাখ লাখ টকা লাগে 100 বছৰ একেৰাহে পিণ্ড দিলেও বোলে সেই পুত্ৰই পিতৃ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰে কিন্তু ভাগৱতে কৈছে পাৰিব 100 বছৰ নালাগে 2 দণ্ড 48 মিনিটতে তেওঁ পিতৃ বাদেই পিতৃ ঋণটো বাদে 5টা ঋণৰ পৰা মুক্ত হ'ব পাৰে যদিহে তেওঁ ভক্তি কৰে কৃষ্ণত বাস্তৱত আপুনি চাবচোন যাৰ ঈশ্বৰৰ প্ৰতি ভক্তি আছে তেওঁ ভকতসকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি আহে নাই যাৰ ভকতৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে তেওঁ পিতৃ মাতৃক অৱহেলা কৰিব পাৰিবনে বাৰু সেইকাৰণে শ্ৰদ্ধাই শ্ৰাদ্ধ বাস্তৱত হ'ব লাগিব শ্ৰাদ্ধ পাতিব লাগিব জীৱন্ত অৱস্থাত পিণ্ড দিব লাগিব জীৱন্ত অৱস্থাত কেনেকে জীৱন্ত অৱস্থাত পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰাটোই হ'ল শ্ৰাদ্ধ বিজ্ঞানসন্মত পিণ্ডটো এজোপা কলগছৰ লগত তুলনা কৰি ক'ব পাৰি পিণ্ড আপুনি কলপুলি এটা ৰুইছে এই গা গছজোপা যিমান ডাঙৰ হৈ যায় সমানে সমানে চাবচোন চাৰিওফালে একেটা মুহাতে পুলিবিলাক গজে নগজে গা গছজোপা যেতিয়া কল থকা লাগি বুঢ়া হৈ হালি গুচি যায় সি বোলে মাটিৰ পৰা খাদ্য আহৰণ কৰিব নোৱাৰা হয় তথাপি কিন্তু মৰি নাথাকে কেলে একেটা মুহা হোৱাৰ কাৰণে হৈ পুলিবিলাকে মাটিৰ পৰা খাদ্য আহৰণ কৰে তাৰে অংশ খাই গা গছজোপা জীয়াই থাকে সেইটোকে কৈছে পিণ্ড পিণ্ড মানে কি দেহ 7 পুৰুষলৈকে সপিণ্ড বুলি কয় ইংৰাজীত কৈছে বডি 7 পুৰুষলৈকে চেম বডি যিটো জেনেটিক চিষ্টেম 7 পুৰুষলৈকে বিজ্ঞানেও কৈছে 7 পুৰুষলৈকে থাকে গতিকে সেইটোৱে হ'ল পিণ্ড তাৰমানে যেতিয়া পিতৃ মাতৃয়ে উপাৰ্জন কৰিব নোৱাৰা হ'ব বৃদ্ধ অৱস্থা হ'ব কৰ্ম কৰিব নোৱাৰা হ'ব তেতিয়া জীৱন্ত অৱস্থাত পুত্ৰই
পিতৃ মাতৃক পিণ্ড দিব লাগিব। কেনেদৰে? উপাৰ্জনৰ আধা অংশ পিতৃ মাতৃৰ সেৱা শুশ্ৰূষাত খৰচ কৰিব লাগিব। তাকে জীৱন্ত অৱস্থাত বোলে শ্ৰদ্ধা ভক্তিও নকৰিলে, পোহপালো নিদিলে, মৰাৰ পিছত লাখ টকা খৰচ কৰিলেও সি আকৌ কেতিয়াও নাহে। কৰ্মফলে পিতৃ মাতৃ স্বৰ্গে নৰকে যাই প্ৰসাদ ভুঞ্জিবাক লাগি কেহু নথাক। সেইকাৰণে ভাগৱতৰ মত বিজ্ঞানসন্মত বাস্তৱবাদ মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে পিতৃ মাতৃ সন্তুষ্ট কৰিবলৈ হ'লে জীৱন্ত অৱস্থাতে শ্ৰাদ্ধও পাতিব লাগিব, পিণ্ডও দিব লাগিব। শ্ৰদ্ধাই ভক্তি শ্ৰাদ্ধ আৰু পোহপাল দিয়াটোৱে হ'ল পিণ্ড। গতিকে এই কথাটো যি নাজানে যে ভক্তি কৰিলে যে সমস্ত পাচাৰ ঋণৰ পৰা মুক্তি পায়। ব্যাসদেৱে বেদৰ তত্ত্ব মৰ্ম বুজি নাপাইছিলে, বেদৰ শাখাভেদ কৰিছিলে যদিও তাৰ ভক্তি মাৰ্গটো, সেইকাৰণে নাৰদে ক'বলৈ বাধ্য হ'ল, হে মহামুনি ব্যাস, বেদৰ শাখাভেদ কৰিলা, 17খন পুৰাণ ৰচনা কৰি যাৰ যিটো জাতি ধৰ্ম পৃথিৱীত প্ৰচাৰ কৰিলা, হলে কি হ'ব? আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্বমৰ্ম। অৰ্থাতে মানুহৰ মাজত হিংসা কৰ্মবিলাককে ধৰ্ম বুলি প্ৰচাৰ কৰি দিলে। নাৰদ বদতে শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। তুমিতো গোটেই জগতখন নাশ কৰি পেলালা। কেনেদৰে? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। নিৰন্তৰে পশু পক্ষীবিলাকৰ প্ৰাণ লোৱালা, হাঁহ ছাগলী পাৰ মহ বলি বিধান প্ৰচাৰ কৰি দিলা। ইয়াতকেতো বেয়া কাম আৰু সংসাৰত একো নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচন লোক নাহিল সমূলি। ঐ বেয়া কামবিলাককে ধৰ্ম বুলি পৃথিৱীত প্ৰচাৰ কৰি দিলা সমাজত। আৰু তোমাৰ কথা মতে মানুহবিলাক বিপদহে গ'ল। নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক, প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক। আন ধৰ্ম কৰ্মবিলাক তুমি প্ৰখ্যাত কৰি প্ৰকৃতি কলা, কিন্তু কৃষ্ণৰ নামটো তুমি একেবাৰে নকলা, প্ৰখ্যাতকে নকলা। সিজিল তোমাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তোমাৰ পৰম অন্যায় হ'ল, সেইকাৰণে তোমাৰ চিত্তটো অতিকে চঞ্চল হৈ গুচি গ'ল। তুমি মতি ভ্ৰমৰ দৰে হৈ গ'লা। বোলে উপায় মাত্ৰ এটাই আছে, এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। মই তোমাক উপদেশ কৰিছো, উপদেশ দিছো, এই ভাগৱত দিছো, তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা। কেৱল কৃষ্ণৰ গুণ যশলীলা তুমি পৃথিৱীত প্ৰচাৰ কৰি দিয়া। শ্ৰৱণ কীৰ্তন আৰক আক কৰো নিশেষ, দূৰ হোক তোমাৰ মনৰ মহাক্লেশ। এই ভাগৱত শাস্ত্ৰ পৃথিৱীৰ মানুহে শ্ৰৱণ কীৰ্তন কৰক, আৰু তুমি তেতিয়া মহাক্লেশটো তোমাৰ দূৰ হৈ গুচি যাব। গতিকে সেই ধৰ্ম কৰ্মবিলাক পৃথিৱীত প্ৰচাৰ কৰি ব্যাসদেৱৰ কি হৈছিলে? মতি ভ্ৰমৰ দৰে হৈছিলে। এইটো কি ব্যাসদেৱ ঈশ্বৰৰ অংশ অৱতাৰ নহয় জানো? নাৰদ ঈশ্বৰৰ অংশ অৱতাৰ। বেদৰ তত্ত্বমৰ্ম নুবুজাৰ কি কথাটো আছে জানে, কিন্তু এইটো কি হৈছে মই দিনত কৈছিলো, নিগমক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগমবাদটো প্ৰথমতে প্ৰচাৰ কৰি লৈছিলে। যেনেকে সুখক কিহে প্ৰতিষ্ঠা কৰে? দুখে। সন্মানক কিহে প্ৰতিষ্ঠা কৰে? অপমানে। আমি জীৱনত এই 8টা ভোগ কৰিবলৈ আহিছো, সুখ দুখ মান অপমান জয় পৰাজয় লাভ আৰু লোকচান। লোকচানক লাভক কোনে প্ৰতিষ্ঠা কৰে? লোকচানে।
গতিকে নামক প্ৰতিষ্ঠা কৰিব, ভক্তিবাদক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰথমতে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ এইবিলাক প্ৰচাৰ কৰি দিছিলে। সেইকাৰণে এই নিমি নৱসিদ্ধ সংবাদত প্ৰথম প্ৰশ্নটোৱে আছিলে ভাগৱত ধৰ্ম কাক বোলে? দিনত ওলাই গৈছে। এতিয়া ভাগৱত ধৰ্ম কাক বোলে? কবি সিদ্ধই কৈছে, হে ৰাজন, ঋষি মুখে আনৰ ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যত। ভগৱন্তই কি কৰিলে? ঋষি মুখেদি আন ধৰ্ম কৰ্মবিলাক পৃথিৱীত প্ৰচাৰ কৰি যিটো তেওঁৰ নিজ ধৰ্ম ভক্তি নিজে প্ৰচাৰ কৰিছে। এ ৰাম যাক জানি মহামূঢ় জানা সুখেতৰে অজাতি পাতকি যাক জানিলে নিস্তৰে। এই নাম ল'বলৈ ডক্টৰেট ডিগ্ৰী নালাগে, বুজি পাইছেনে? একো নালাগে, মাত্ৰ যেনে তেনে ঈশ্বৰৰ নাম ল'লে হৈ গ'ল। আৰু সেইকাৰণে কৈছে ভাগৱত ধৰ্ম কি? আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে বোলে ভাগৱত ধৰ্ম মানে কি? অ পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। পৰম ভকতে নিতৌ য'ত ৰতি কৰে সেইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া পৰম ভকতে ক'ত ৰতি কৰে? এতিয়া যিজন পৰম ভকত সেইজনে বোলে মুক্তি নিবিচাৰে, আনকি সেইজনে বোলে ঈশ্বৰকো নিবিচাৰে। পৰম ভকতে মুক্তিও নিবিচাৰে, ঈশ্বৰকো নিবিচাৰে। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে যেতিয়া ভগৱন্তক স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে প্ৰভু মোকতো লীন মুক্তি নালাগে, নালাগেই, আনকি প্ৰভু মোক তোমাকো নালাগে, তোমাৰ এই সুন্দৰ চতুৰ্ভুজ ৰূপটো কিন্তু মোক নালাগে। ভগৱন্ত আচৰিত হ'ল, হেৰা সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি কিয় নালাগে? বোলে প্ৰভু মুক্তিটো এইটো কাৰণেই নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, ব্যায়ামৰ ফলটো এনেই পাই নাপায়। গুৰি পৰুৱাবিলাকে মৌজোল খাই ভাল পায়, তেওঁলোকে মৌজোল খাই থকাই লাভ আছে। যদি পৰুৱাবিলাক মৌজোল হৈ গুচি যায় লাভ হ'ব নে লোকচান হ'ব? ভকতে ঈশ্বৰৰ নাম গুণ যশ চৰিত্ৰ অমৃত পাণ কৰি থাকি ভাল পায়, পাণ কৰি থকাই ভাল। ভকত আকৌ ভগৱন্ত হৈ গ'লে লাভ হ'ব নে লোকচান হ'ব? আৰু দ্বিতীয়তে সকলোৱে মোক বিচাৰে, তোমাৰ মোকো নালাগে। যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, আৰু মোৰ ঘৰুৱা কাম বন একো নহ'ব। এতিয়া ভাবকচোন বাৰু, এতিয়া আপোনালোক ৰাতি ভাগত সামাৰ পিছত যেতিয়া ঘৰা ঘূৰি যাব, গৈ ঘৰত গৈ দেখিলেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি আপোনাৰ ড্ৰয়িং ৰুমত বহি আছে, আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু? খুব ভাল লাগিব নহয়। প্ৰথম অৱস্থাত একেবাৰে গা পা ধুই মেলি ধূপ ধূনা লগাই একদম অষ্টাংগে পৰি প্ৰাৰ্থনা আৰম্ভ কৰিয়ে দিলে। প্ৰাৰ্থনা মুখচো নাই নহয়, দুটা তিনিটাহে আছে যেন তেনে, গোটেই নামঘোষা নমাই আনিলে, গোটেই নামঘোষা পঢ়ি আদায় কৰি দিলেগৈ। ৰাতি 1:30 2টা বাজিছে, ভাগৰ লাগিছে, টোপনি ধৰিছে। আপুনি বা কৃষ্ণ ক'ব পাৰিবনে প্ৰভু তুমি বহা দেই মই শুংগে বুলি? এক নম্বৰত আপোনাৰ টোপনি ক্ষতি হ'ব নাই? দ্বিতীয়তে কাইলৈ বাৰু আপুনি কামলৈ যাব, প্ৰভু তুমি ৰোৱা দেই মই কামলৈ যাওঁ, এৰি থৈ যাব পাৰিবনে? চাকৰিলৈ যাব পাৰিবনে? গতিকে লাভ হ'বনে লোকচান হ'ব? সেইকাৰণে কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ক'লে মোক তোমাকো নালাগে। তেন্তে তুমি মোক কিয় ভজনা কৰিছা? কি লাগে তোমাক? এটা কৃপা কিন্তু তুমি মোক কৰিব লাগিব প্ৰভু। বোলে কি কৃপা? বোলে শুনা, নাহি কৰিলি ন মুকুতি তথা নাহি হৰিপদ পংকজ যথা
ও কৰ্ণৰয় অমৃত হৰি চৰিত ও ভকতৰ মুখে শুনিবু নীত। কৰ্ণৰ অমৃতখন পৰম অমৃতময় তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলেই হৈ গ'ল। গতিকে দেৱহূতিয়ে যিটো প্ৰাৰ্থনা কৰিছিলে সেইটো আমি পাইছোঁ নাই, এতিয়া শুনিবলৈ পাইছোঁ নাই বাৰু? আজিকালি মোবাইলৰ যুগ, মোবাইলতো শুনি থাকে বহুতে, গম পাইছেনে? মোবাইলত শুনিলেও হ'ব, মুঠতে ঈশ্বৰত মনটো থাকক। তাৰপিছত কৈছে ঐ আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু ভাগৱত ধৰ্মে নাহি শিষব সংশয়। আন ধৰ্মে কৰ্মে তন্ত্ৰে মন্ত্ৰে বহুত ছিদ্ৰ হয়, কিন্তু ভাগৱত ধৰ্ম বা নাম ধৰ্মত ছিদ্ৰ নাই। আন ধৰ্ম কৰ্ম কৰিবলৈ যাওঁতে যদি মন্ত্ৰ উচ্চাৰণত অকণমান খেলি মেলি হৈছে, হিতে যজমানৱ হৈ হিত, যি কৰিব সিও মৰিব বোলে, যাৰ কাৰণে কৰিছে সিও মৰিব। কিন্তু নাম ধৰ্মত নামতীয়ে যদি নাম ভুলকৈ পাহৰিও যায়, ভুলকৈও গায়। আজি পাঠকসকলে সদায় চেষ্টা কৰে শুদ্ধ উচ্চাৰণ কৰিবলৈ, হ'লেও দুই এটা ভুল হৈ যায়, ঈশ্বৰে কিন্তু দুখ নধৰে। তাৰ কাহিনী এটা আছে চাব। তাৰ আগৰ দিনত কি হয়, বাৰেগৈ অঞ্চলৰ ভিতৰত মাত্ৰ নামতি এজন থাকে। গুৰু দুজনা বৈকুণ্ঠ পায়নৰ পিছত এচাম টেঙৰ মানুহে এই ধৰ্মটো নিজৰ জীৱিকাৰ কাৰণে প্ৰয়োগ কৰিছিলে। এনেকুৱা নিয়ম বান্ধি ল'লে বাৰেগৈ ৰাইজৰ মাজত নামতি এজন থাকিব, তেওঁ নমৰালৈকে কোনো নামৰ আসনত বহিব নোৱাৰিব। তেতিয়া আকৌ চাইকেল টাইকেল একো নাই নহয়, খোজকাঢ়িহে যাব লাগে। এই ধেমাজিৰ পৰা লখিমপুৰ টাউনত নাম গাবলৈ হ'লে খোজকাঢ়ি যাবলগীয়া হৈছিলে, হয়নে বাৰু? লাগিলে 2-3 দিন লাগক। আকৌ নামতিবিলাকে ক'ৰবাত নাম প্ৰসংগ কৰিবলৈ গ'লে ভাৰে ভিতে এগাল নাপায় জানো? সেইকাৰণে লগত কি কৰে, লিটিকা এটা লৈ ফুৰে। লিটিকাইটোৰ কাম দুটা, এটা হ'ল ভাৰখন ল'ব লাগে, দ্বিতীয়টো নামতি বয়স হ'লে পদ পাহৰি যায় যে, পদ পাহৰি গ'লে ঘপককৈ ধৰি দিব লাগে। আৰু নামতিজনক লিটিকাইজনে প্ৰভু ঈশ্বৰ বা বাপ ঈশ্বৰ বুলি মাতে। গৈ আছে সেৱকীয়ে কি কৰে, এটকা চাইনা এটা দিয়ে, সন্মান এটা কৰে। আকৌ এটকা চাইনাত বিঘাই বিঘাই মাটি নাপায় জানো? এটকাটো কি লয়, কি কৰে, প্ৰভু ঈশ্বৰে নিজে লয়। নামতীয়ে লিটিকাইটো শিকিটো লিটিকাইত দি থৈ দিয়ে, এইটো থৈ দিয়ে, চাইনাটো লিটিকাইটোক দি দিয়ে, থৈ দিয়ে। সি বহুত দিনৰ পৰা বিচাৰি আছে, প্ৰভু ঈশ্বৰ মোৰ পৰিয়াল চলাবলৈ টান হৈছে, শিকিটোত মই পৰিয়াল চলাব নোৱাৰোঁ, আপোনাৰ লগতে ঘূৰি ফুৰিব লাগে, তেনেকৈ যায়, ঘৰুৱা কাম বনো নহয়, অন্ততঃ আধা ভাগটো দিয়া হ'লে মই চলিব পাৰোঁ। আধা ভাগ বিচাৰি আছে। নামতিজনে হ'ব তোক মই আধা ভাগ দিম বুলি 2 বছৰ চুচুৱালে, নিদিয়া হ'ল। এদিন লিটিকাইটো পেটে বৰ মনে খং উঠিলে। খং উঠি মনতে ভাবিলে, এইজন প্ৰভু ঈশ্বৰে মোক ঠগিলে, 2 বছৰ ঠগিলে, আধা ভাগ দিম বুলি নিদিয়ে, সমান ভাগ দিম বুলি। গতিকে এওঁক মই এৰিম আৰু এৰিমহে এৰিম, বহল সমাজ পালেই হ'ল আৰু এওঁকো এঠগন দিহে এৰিম। পদটো পাহৰিবই, সদায় পাহৰে, মনত পেলাই নিদিওঁ, ৰাইজৰ মাজত অপমান দিহে এৰিম। আছে এবাৰতো বহল সমাজ পাই গ'ল। নামতি বহিল আসনত, লিটিকাইটোক ওচৰতে বহুৱাই পেলাই ক'লে, হে ৰাই, কীৰ্তন নজনা ভালেমান দিন দিয়া নাই, পাহৰিব পাৰোঁ, তুমি ধৰি দিবা দেই, নামখাৰু উঠে। লিটিকাইটোৱে মনে ভালে পালে, হ'ব প্ৰভু ঈশ্বৰ সেইজনকে দিয়ক, পাহৰিলেও পাহৰক। নাম ভাগ কি দিলে, বনমালী এই যোগ মোহনো ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰামৰ নাম পুৰা উঠিছে আৰু। ও বনমালীয়ে জগ মোহন ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। এ ৰাম সিংহে মাৰি নীলামণি জানি বনমালী, উঠিলা পৰ্বত তাৰ খোজক নিহালি। বনমালীয়ে জগ মোহন ৰাম, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। এ ৰাম মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী, জানিলা ভালুকটো পাহৰি থাকিলে।
জানিলা ভালুকে মনি নীলাংক মাৰি হ'ব লাগিছিলে, ভালুকটো পাহৰি থাকিলে, তাল জকে ঘম ঘমকৈ বজাই দিছে, তাৰমানে ভালুকৰ চেহেৰাটো মনলৈ আহি গ'ল, শব্দটো নোহোৱা হ'ল। আমাৰ হয় নহয়, মানুহটোৰ চেহেৰাটো মনলৈ আহে, নামটো নোহোৱা হয়। যেতিয়া ভালুকৰ চেহেৰাটো মনলৈ আহিছে, হনুমন্তৰ চেহেৰাটো মনলৈ আহি গ'ল, হনুমন্তৰ শব্দটো নোহোৱা হ'ল। ইও নোকোৱা হ'লে নকওঁ বুলিহে কোৱা নাই লিটিকাইটোৱে। তাৰ নামতে মনে মনে ভাবি আছে, এই শব্দটো আহি যোৱালে এইটো আহি গ'ল নে, এইটোও নোহোৱা হ'ল, সেইটোও নহ'ল, আজি এইডালেও নোকোৱা হ'ল, কি হ'ল? বহুত সময়ত তালজকে ঘম ঘমকৈ বজাই বজাই ঘামি জামি গ'ল আৰু। পিছত মনে মনে নামতিও টেঙৰ আছিলে, নাম গাই গাই বুঢ়া হৈ গ'ল। ভাবিলে ই অন্যমনস্ক হৈ আছে, কিজানি আইগৰাকীৰ লগত কিবা কাজিয়া লাগি আহিলে আজি। গতিকে এতিয়া খোজ মাৰিও দিব নোৱাৰা হ'ল। গতিকে ৰাইজে গম নোপোৱাকৈ পদ এটা গাই মনে মনে সুধিবলগীয়া হ'ল। এই বুলি মানেহে পদ এটা গাই মনে মনে সুধিছে এবাৰ। কি বুলি ক'লে? অ বনমালীয়ে জগ মোহন ৰাম, ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। যেতিয়া গাই দিলে তেতিয়া লিটিকাই সমানে সমানে গাইছে। এইবাৰহে লিটিকাই মুখে মাতিছে আৰু। অ বনমালীয়ে জগ মোহন ৰাম, শিকি এটা ভাগত পৰে মই কিয় কম। তেতিয়া মানে প্ৰভু ঈশ্বৰে ভাবিছোঁ, মই ভাবিছোঁ অন্যমনস্ক হৈ থকা নাই, ই আচলতে নকওঁ বুলিহে কোৱা নাই। সি বহুত দিনৰ পৰা সমান ভাগ বিচাৰে, আজিনো এইটো মুহূৰ্তত সমান ভাগ বিচাৰিব লাগে নি? তাৰ নিদিলেওতো বিপদত পৰিব, লাজ পাব লাগিব। প্ৰভু ঈশ্বৰ মানে ইমানেই খং উঠিলে লিটিকাই ওপৰত, সমান ভাগটো দিওঁ বাৰু, বাহিৰতহে ইয়াক ভালকৈ হেঁকা দিম আৰু। খঙৰ ভমকত এবাৰ সুৰেই বদলি হৈ গ'ল, সমান ভাগ দিছে যে। অ বনমালীয়ে জগ মোহন ৰাম, তেনেহ'লে আজিৰ পৰা সমান সমান। তেতিয়া মানে লিটিকাই মনটো ভাল লাগি গ'ল, সমান ভাগ পালে যে। তেতিয়াহে লিটিকাইটোৱে কৈ দিছে, অ বনমালীয়ে জগ মোহন ৰাম, তেনেহ'লে তাৰ নাম বীৰ হনুমান। তেতিয়াহে ৰক্ষা। এতিয়া আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ জাক যজ্ঞ পূজা পাতল হোৱা হ'লে নামতিও ভস্ম হ'লহেঁতেন, লিটিকাই ভস্ম। নাম ধৰ্মত ছিদ্ৰ নাই, নামতিও তৰিলে লিটিকাইও তৰি গুচি গ'ল। সেইকাৰণে গুৰুজনাই সকলোকে আহ্বান জনাইছে, হেৰা তত্ত্ব পৰমাৰ্থ তত্ত্ব একো নালাগে জানিব। অ নুবুজয়া যদ্যপি থাৰ একো তত্ত্ব, তথাপি শুনুকনিত সাধুৰ সংগত। অ শুনন্তে শুনন্তে পাছে ৰতি ভৈলে জাত, তেবে ক্ষুধা আদি বাধা গুচিবে সতত। মাত্ৰ শুনা, শুনোতে শুনোতে যেতিয়া ৰতি আহি যাব, তাৰ ভোক পিয়াহাৰো নালাগে। ইয়াত এইটো কৈছে যে ব্ৰহ্মা দেৱেও বোলে মৃত্যুৰ ক্ষণ গণি আছে। তুমি কোন কোটা? আমি প্ৰত্যেকেই মৃত্যুৰ মুখলৈ গতি কৰা নাই জানো? আৰু সেইকাৰণে ভাগৱতে কৈছে সাৱধান, অ পুণ্য কৰি পাইব স্বৰ্গ, তইতো নাহি কৈ সুখ, ইন্দ্ৰৰূপ তন আছৈ জাত, অনেকত পইচা কৰি যদি ব্ৰহ্মলোক পাবই, তহিতো কালৰণ এৰাই হাত। স্বৰ্গখন বোলে সাতমহলীয়া, ভুৱচ জনমহ তপস্যত্যম। এটা ফ্লেটত ভূতগণ থাকে, এটা ফ্লেটত গন্ধৰ্ব চাৰণ কিন্নৰ এইবিলাক থাকে, এটা ফ্লেটত ইন্দ্ৰাদী দেৱতাসকল থাকে, একেবাৰে টপ ফ্ল'ৰত কোন থাকে বোলে? ব্ৰহ্মা। এতিয়া পুণ্য কৰি স্বৰ্গলৈ গ'লে কি হ'ব? ইন্দ্ৰৰ চোৱাচোন অৱস্থা। আনকি বাদেই এক ব্ৰহ্মলোকত থকা ব্ৰহ্মাই বোলে মৃত্যুৰ ক্ষণ গণি আছে, কেতিয়া পৰো কেতিয়া পৰো। গতিকে সেইবিলাক আশা কৰি লাভ নাই। মাত্ৰ কি কৰা? ভাগৱতৰ মত, গুৰুজনাৰ মত, ইহলোক চলিবৰ কাৰণে যেনেদৰে আমাৰ পইচা পাতিৰ প্ৰয়োজন আহে, গতিকে পৰলোক তৰিবৰ কাৰণেও চলিবৰ কাৰণেও ইহকালৰ ধনৰ লগত পৰলোকৰ বৃত্তটো ঘটি, তাৰমানে মহাত্মা গান্ধীৰ মাৰ্কাটোৰ লগত কৃষ্ণ মাৰ্কাটো ঘটি যোৱা, তেতিয়া গণ্ডগোলটো নাথাকে। এতিয়া আমাৰ মহাত্মা গান্ধীৰ মাৰ্কাটোত গুৰুত্বটো অকণমান বেছি, নহয়নে বাৰু? সেইটো হ'ল মায়া। কৃষ্ণ গুণ নাম ইহে পৰলোক বৃত্ত। কৃষ্ণ।